নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ পোষ্টত কমেণ্ট লিখি কাৰাগাৰৰ বন্ধ কোঠৰীত সোমাল শিৱসাগৰৰ বালিপথাৰৰ বিতুপন চাংমাই বৰ্ষাশ্ৰীৰ সৈতে ফেচবুকত কমেণ্টত কথা পতাৰ বাবে বিতুপনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ইপিনে বৰ্ষাশ্ৰীৰ মুক্তিৰ পাছতে এতিয়া সৰ্বত্ৰ বিতুপন চাংমাৰ মুক্তিৰ দাবীও উত্থাপন হৈছে বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেণ্ট দি গ্ৰেপ্তাৰ এতিয়া কাৰাগাৰতে আছে এজন যুৱক কোনে শুনিব বিতুপন চাংমাৰ কথা বিতৰ্কিত ফেচবুক পোষ্টত সমৰ্থন কৰিয়ে জেলৰ ভাত খাবলগীয়া হৈছে শিৱসাগৰৰ এজন যুৱকে ৬৪ দিনৰ বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই কিন্তু এতিয়াও আমগুৰিৰ বিতুপন চাংমায়ে খাই আছে জেলৰ ভাত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ফেচবুক পোষ্টত কমেণ্ট দিয়াৰ বাবে আমগুৰি আৰক্ষীয়ে UPA এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বিতুপন চাংমাইক আজি দুমাহ দিনে ল'ৰাটো ঘৰত নাই খাওঁতে শুওঁতে অনেকটা সময়ত মনত পৰে গতিকে আমাক বহুত মনৰ হেৰি হৈ গৈছে মাক দেউতাক আমি দুটাই অসুস্থ হৈ পৰিছোঁ চিন্তাত গ্ৰেপ্তাৰ কৰিছিলে তেওঁ ফেচবুকত কিবা কমেণ্ট পোৱাৰ কাৰণে সেই বুলিয়ে জানো আমি এতিয়া বাকী একো নাজানো আমিও দায়িত্ব ল'ম মাক দেউতাক হিচাপত আমাৰ একমাত্ৰ ল'ৰা যাতে ঘৰলৈ অহাৰ পিছত আমি তেনেকুৱা বেয়া কামলৈ যাতে নাযায় বা আলফা নিচিনা তেনেকুৱা বেয়া কামলৈ যাতে নাযায় আমি প্ৰতিশ্ৰুতি দিছোঁ 23 বছৰীয়া বিতুপন চাংমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আমগুৰি আৰক্ষীয়ে 120B, 121, 121A ছেকশ্যন UPA 1013 অধীনত গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুকলি হোৱাৰ পিছতেই বিতুপন চাংমাৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে একমাত্ৰ পুত্ৰক মুকলি কৰি দিবলৈ ভৱিষ্যতে সন্তানৰ দায়িত্ব লোৱাৰ লগতে নিষিদ্ধ ঘোষিত সংগঠনত যোগদান নকৰে বুলিও প্ৰতিশ্ৰুতি দিব তেওঁলোকে পিছে বিতুপন চাংমাইৰ মুকলিৰ ক্ষেত্ৰত চৰকাৰে কি উত্তৰ দিয়ে তালৈ বাট চাব লাগিব শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অখিল গগৈ ডাঙৰীয়া হওক মনোৰঞ্জন তালুকদাৰ হওক গোটেই অজিত ভূঞা হওক গোটেইখিনিক লৈ তেওঁলোকে মিটিং পাতিছে তাত কোনে কোনে ভোট দিছে এইটো ৰাইজে চাই আছে ৰাইজৰ এই লিষ্টটো লাগে আমি 22টা ভোট এক্সট্ৰা পাইছোঁ কিছুমান আমাৰ ফ্লেগশ্বিপ আমাৰ আছে আমি যদি খন্তেক সময়ৰ কাৰণে কওঁ যে বাকী লোক চব লোকৰ তেতিয়াও 4জন বিশ্বাসঘাতক কংগ্ৰেছত আছে অতি কমেও 4জন বিধায়কে ভোট দিয়া নাই মই যিকেইজনে ভোট দিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বতেই কংগ্ৰেছী বিধায়কে ক্ৰছ ভোটিং কৰা বুলি AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কৰা অভিযোগ সন্দৰ্ভত আদালতলৈ যাব দেৱব্ৰত শইকীয়া প্ৰয়োজনত পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হ'ব বুলি ঘোষণা কৰে দেৱব্ৰত শইকীয়াই প্ৰয়োজনত নাৰ্কো বা পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হ'ব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আমাৰ বিধায়কসকলক প্ৰয়োজনভাৱে খেলাই ডিটেক্টৰ টেষ্টৰ সন্মুখীন হ'বলৈ ভয় কৰিব নালাগে আৰু তেতিয়াহে কথাখিনি স্পষ্ট হ'ব পিছে নাৰ্কো বা পলিগ্ৰাফ টেষ্টৰ বাবে দেৱব্ৰত শইকীয়া কিয় সাজু হৈছে ইয়াৰ বাবে প্ৰথমে শুনক এইজন AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ এই মন্তব্যটো তেওঁলোকে লিষ্টটো দিব লাগে CLPয়ে লিষ্টটো দিব লাগে যে কোনে কোনে ভোট দিছে এইটো ৰাইজে চাই আছে ৰাইজৰ এই লিষ্টটো লাগে ৰাষ্ট্ৰপতি নিৰ্বাচনত 20জন বিৰোধী বিধায়কে ক্ৰছ ভোটিং কৰি অভিলেখ সৃষ্টি কৰাৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে কৰিমউদ্দিন বৰভূঞাই কৰিছিল এই মন্তব্য কৰিমউদ্দিন বৰভূঞাৰ এই মন্তব্যক ষড়যন্ত্ৰমূলক প্ৰচাৰ আখ্যা দি দেওবাৰে দেৱব্ৰত শইকীয়াই ইয়াৰ বিৰুদ্ধে আন এক গোচৰ তৰিব বুলি জানিবলৈ দিছে এতিয়া মই আকৌ এটা কেছ দিব লাগিব আৰু এইবাৰ মই মানে মোৰ গোচৰত আৰ্জি দিম যে যিটো DDT টেষ্ট বুলি কয় DDT দিব লাগে তেওঁৰ ওপৰত যাতে ডিচেপশ্যন ডিটেকশ্যন টেষ্ট এটা কৰাব পাৰি সেয়া হ'ব পাৰে পলিগ্ৰাফি টেষ্ট বা ব্ৰেইন মেপিং বা অন্য কিবা উপায় কৰি যাতে তেওঁ সঁচা কৈছে নে মিছা কৈছে এইখিনি আনিব পাৰি আনহাতে দেওবাৰে যোৰহাটত অনুষ্ঠিত অসম প্ৰদেশ চাহ জনগোষ্ঠী আদিবাসী কংগ্ৰেছ কোষৰ ৰাজ্যিক অভিৱৰ্তনত উপস্থিত থকা দেৱব্ৰত শইকীয়াৰ লগতে কেইবাজনো কংগ্ৰেছ নেতাই
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি AIDFৰ বিধায়ক আৰু নেতাসকলক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ বিধায়কৰ ক্ৰছ ভোটিং সন্দৰ্ভত বিধায়কসকলৰ পৰা প্ৰস্তাৱ আহিলে লাই ডিটেক্টৰৰ সহায় ল'ব পৰা যাব বুলি মত ব্যক্ত কৰে APCCৰ সভাপতি ভূপেন বৰাই। যদি বিধায়কসকলৰ ফালৰ পৰা লিখিতভাৱে প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে আমি সেই সম্পৰ্কটো নিশ্চয় আলোচনা কৰিব পাৰিম। আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীও শীঘ্ৰে কংগ্ৰেছত থকা গদ্দাৰ বিধায়কসকলক বিচাৰি উলিয়াই দলটোক বিপদৰ পৰা ৰক্ষা কৰাৰ পোষকতা কৰে। গাদ্দাৰবিলাকক বাছি লৈ তেওঁলোকক যিকোনো প্ৰকাৰে মুঠতে দলৰ পৰা বহিষ্কাৰ কৰি দলটোক বচাব লাগিব আৰু অনাগত দিনত অসমৰ জনগণৰ কাৰণে কাম কৰিব লাগিব। এনেদৰে ক্ৰছ ভোটিঙে জোকাৰি যোৱা কংগ্ৰেছ দলটোৰ শীৰ্ষ নেতৃত্বই এতিয়া দলটোত বিচাৰিছে সংস্কাৰ আৰু প্ৰস্তুত কৰিছে পুনৰ ৰাইজৰ মাজলৈ যোৱাৰ পৰিকল্পনা। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অন্তিমটো ভাষণ। খন্তেক পাছতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। শনিবাৰে চেণ্ট্ৰেল হলত বিদায় সম্ভাষণ জনোৱা হৈছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আৰু মাত্ৰ কেইটামান ক্ষণ আৰু তাৰ পাছতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইফালে কাইলৈ দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে চেণ্ট্ৰেল হলত শপত ল'ব দ্ৰৌপদী মুৰ্মুৱে। দেশৰ মুখ্য ন্যায়াধীশ NV ৰামান্নাই শপত বাক্য পাঠ কৰোৱাব দ্ৰৌপদী মুৰ্মুক। আৰু বৰ্তমান এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ राष्ट्रपति भाषण उल्लेख किया है, तो मैं इस बात का भी उल्लेख करना चाहूँगा कि राष्ट्रपति के कार्यकाल के दौरान अपने पैतृक गांव का दौरा करना और अपने कानपुर के विद्यालय में वयोवृद्ध शिक्षकों के पैर छूकर उनका आशीर्वाद लेना मेरे जीवन के सबसे यादगार पलों में हमेशा शामिल रहेंगे। इसी साल प्रधानमंत्री जी भी मेरे गांव परौंख आए और उन्होंने मेरे गांव की धरती का मान बढ़ाया। अपनी जड़ों से जुड़े रहना भारतीय संस्कृति की विशेषता है। मैं युवा पीढ़ी से यह अनुरोध करूंगा कि अपने गांव या नगर और अपने विद्यालयों तथा शिक्षकों से जुड़े रहने की इस परंपरा को आगे बढ़ाते रहें। प्यारे देशवासियों, आजकल सभी देशवासी आज़ादी का अमृत महोत्सव मना रहे हैं। अगले महीने हम सब भारत की आज़ादी की 75वीं वर्षगांठ मनाएंगे। हम 25 वर्ष की अवधि के उस अमृत काल में प्रवेश करेंगे जो स्वतंत्रता के शताब्दी वर्ष अर्थात 2047 में पूरा होगा। ये विशेष ऐतिहासिक वर्ष हमारे गणतंत्र के प्रगति पथ पर मील के पत्थर की तरह है। हमारे लोकतंत्र की ये विकास यात्रा देश की स्वर्णिम संभावनाओं को कार्य रूप देकर विश्व समुदाय के समक्ष एक श्रेष्ठ भारत को प्रस्तुत करने की यात्रा है। आधुनिक काल में हमारे देश की इस गौरव यात्रा का आरंभ ब्रिटिश हुकूमत के दौरान राष्ट्रवादी भावनाओं के जागरण और स्वाधीनता संग्राम के साथ हुआ। 19वीं शताब्दी के दौरान पूरे देश में पराधीनता के विरुद्ध अनेक विद्रोह हुए। देशवासियों में नई आशा का संचार करने वाले ऐसे विद्रोहों के अधिकांश नायकों के नाम भुला दिए गए थे। अब उनकी वीर गाथाओं को आदर सहित याद किया जा रहा है। 19वीं सदी के अंतिम तथा 20वीं सदी के आरंभिक वर्षों में नवीन जन चेतनाओं का संचार हो रहा था और स्वाधीनता संग्राम की अनेक धाराएं प्रवाहित हो रही थी। वर्ष 1915 में जब गांधी जी स्वदेश लौटे, उस समय देश में राष्ट्रीयता की भावना और भी प्रबल हो रही थी। अनेक महान जन नायकों की उज्जवल आकाश गंगा का जैसा प्रकाश हमारे देश को 20वीं सदी के आरंभिक दशकों में प्राप्त हुआ, वह विश्व इतिहास में अतुलनीय है। जहां एक और आधुनिक युग के एक ऋषि की तरह गुरुदेव रविंद्रनाथ टैगोर हमारी सांस्कृतिक विरासत से देशवासियों को फिर से जोड़ रहे थे, वहीं दूसरी ओर बाबा साहब भीमराव अंबेडकर समानता के आदर्श की ऐसी पुरजोर वकालत कर रहे थे जैसा अधिकांश विकसित देशों में भी दिखाई नहीं दे रहा था। तिलक और गोखले से लेकर भगत सिंह और नेताजी सुभाष चंद्र बोस तक, जवाहरलाल नेहरू, सरदार पटेल और श्यामा प्रसाद मुखर्जी से लेकर सरोजिनी नायडू और कमला देवी चट्टोपाध्याय तक,
ऐसी अनेक विभूतियों का केवल एक ही लक्ष्य के लिए तत्पर होना मानवता के इतिहास में अन्यत्र नहीं देखा गया है। मेरे मस्तिष्क में और भी कई विभूतियों के नाम उभर रहे हैं, लेकिन मेरे कहने का तात्पर्य यह है कि स्वाधीन भारत की विभिन्न परिकल्पनाओं से संपन्न अनेक महान नेताओं ने भारत की स्वाधीनता के लिए त्याग और बलिदान के अद्भुत उदाहरण प्रस्तुत किए। इसमें कोई संदेह नहीं है कि स्वाधीनता संग्राम पर गांधी जी के परिवर्तनकारी विचारों का प्रभाव सबसे अधिक पड़ा और उस दौरान उन्होंने कोटि कोटि देशवासियों की जीवन धारा को नई दिशा दे दी। देवी और सज्जनों, लोकतंत्र के जिस पथ पर हम आज आगे बढ़ रहे हैं उसकी रूपरेखा हमारी संविधान सभा द्वारा तैयार की गई थी। उस सभा में पूरे देश का प्रतिनिधित्व करने वाले अनेक महानुभावों में हंसाबेन मेहता, दुर्गाबाई देशमुख, राजकुमारी अमृत कौर तथा सुचेता कृपलानी सहित 15 महिलाएं भी शामिल थीं। संविधान सभा के सदस्यों के अमूल्य योगदान से निर्मित भारत का संविधान हमारा प्रकाश स्तंभ रहा है और इसमें निहित आदर्श चिरकाल से संरक्षित भारतीय जीवन मूल्यों का हिस्सा रहे हैं। संविधान को अंगीकृत किए जाने से एक दिन पहले संविधान सभा में अपने समापन वक्तव्य में डॉक्टर अंबेडकर ने लोकतंत्र के सामाजिक और राजनैतिक आयामों के बीच के अंतर को स्पष्ट किया था। उन्होंने कहा था कि हमें केवल राजनीतिक लोकतंत्र से संतुष्ट नहीं होना चाहिए। मैं उनके शब्दों को आप सबके साथ साझा करता हूँ। उन्होंने कहा था, हमें अपने राजनीतिक लोकतंत्र को एक सामाजिक लोकतंत्र भी बनाना चाहिए। राजनीतिक लोकतंत्र टिक नहीं सकता यदि वह सामाजिक लोकतंत्र पर आधारित न हो। सामाजिक लोकतंत्र का क्या अर्थ है? इसका अर्थ है जीवन का वह तरीका जो स्वतंत्रता, समानता और बंधुता को जीवन के सिद्धांतों के रूप में मान्यता देता है। स्वतंत्रता, समानता और बंधुता के इन सिद्धांतों को एक त्रिमूर्ति के अलग अलग हिस्सों के रूप में नहीं देखना चाहिए। उनकी त्रिमूर्ति का वास्तविक अर्थ यह है कि उनमें से किसी भी हिस्से को एक दूसरे से अलग करने पर लोकतंत्र का वास्तविक उद्देश्य ही समाप्त हो जाता है। प्यारे देशवासियों, जीवन मूल्यों की ये त्रिमूर्ति आदर्शयुक्त, उदारतापूर्ण और प्रेरणादायक है। इस त्रिमूर्ति को अमूर्त अवधारणा मात्र समझना गलत होगा। केवल आधुनिक ही नहीं बल्कि हमारा प्राचीन इतिहास भी इस बात की गवाही देता है कि वे तीनों जीवन मूल्य हमारे जीवन की सच्चाई हैं। उन्हें हासिल किया जा सकता है और वस्तुतः उन्हें विभिन्न युगों में हासिल किया भी गया है। हमारे पूर्वजों और हमारे आधुनिक राष्ट्र निर्माताओं ने अपने कठिन परिश्रम और सेवा भावना के द्वारा न्याय, स्वतंत्रता, समता और बंधुता के आदर्शों को चरितार्थ किया था। हमें केवल उनके पद चिन्हों पर चलना है और आगे बढ़ते रहना है। सवाल उठता है कि आज के संदर्भ में एक सामान्य नागरिक के लिए ऐसे आदर्शों का क्या अर्थ है? मेरा मानना है कि उन आदर्शों का प्रमुख लक्ष्य सामान्य व्यक्ति के लिए सुखमय जीवन का मार्ग प्रशस्त करना है। इसके लिए सबसे पहले सामान्य लोगों की मूलभूत आवश्यकताएं पूरी की जानी चाहिए। अब संसाधनों की कमी नहीं है। हर परिवार के पास बेहतर आवास तथा पीने के पानी और बिजली की सुविधा उपलब्ध हो, इस दिशा में हम काम कर रहे हैं। यह बदलाव विकास की बढ़ती हुई गति तथा भेदभाव से पूर्णतः मुक्त सुशासन द्वारा ही संभव हो सका है। मूलभूत आवश्यकताओं को उपलब्ध कराने के बाद यह सुनिश्चित करना है कि प्रत्येक नागरिक अपनी क्षमताओं का उपयोग करते हुए खुशी के अवसर तलाशे तथा अपने नितांत निजी गुणों का समुचित उपयोग करते हुए अपनी नियति का निर्माण करे। इस दिशा में आगे बढ़ने के लिए शिक्षा ही मुख्य साधन है। मेरा मानना है कि राष्ट्रीय शिक्षा नीति युवा भारतीयों के लिए अपनी विरासत से जुड़ने और 21वीं सदी में अपने पैर जमाने में बहुत सहायक सिद्ध होगी। उनके विकासमान भविष्य के लिए अच्छी स्वास्थ्य सेवाएं अनिवार्य हैं।
कोविड की वैश्विक महामारी ने सार्वजनिक स्वास्थ्य सेवा के बुनियादी ढांचे में और भी अधिक सुधार की आवश्यकता को रेखांकित किया है। मुझे खुशी है कि सरकार ने इस कार्य को सर्वोच्च प्राथमिकता दी है। शिक्षा और स्वास्थ्य सेवाओं का लाभ उठाते हुए हमारे देशवासी सक्षम बन सकते हैं और आर्थिक सुधारों का लाभ लेकर अपने जीवन निर्माण के लिए सर्वोत्तम मार्ग अपना सकते हैं। 21वीं सदी को भारत की सदी बनाने के लिए हमारा देश सक्षम हो रहा है, यह मेरा दृढ़ विश्वास है। प्यारे देशवासियों, अपने कार्यकाल के 5 वर्षों के दौरान मैंने अपनी पूरी योग्यता से अपने दायित्वों का निर्वहन किया है। मैं डॉक्टर राजेंद्र प्रसाद, डॉक्टर एस राधाकृष्णन और डॉक्टर APJ अब्दुल कलाम जैसी महान विभूतियों का उत्तराधिकारी होने के नाते बहुत सचेत रहा हूँ। जब मैंने राष्ट्रपति भवन में प्रवेश किया था तब मेरे तत्कालीन पूर्ववर्ती श्री प्रणब मुखर्जी ने भी मेरे कर्तव्यों के बारे में मुझे बुद्धिमत्तापूर्ण सुझाव दिए। फिर भी जब कभी मुझे किसी तरह का संशय हुआ तब मैंने गांधी जी का और उनके द्वारा सुझाए गए मूल मंत्र का सहारा लिया। गांधी जी की सलाह के मुताबिक सबसे अच्छा मार्गदर्शक सिद्धांत यह था कि हम सबसे गरीब आदमी के चेहरे को याद करें और खुद से ये सवाल पूछें कि हम जो कदम उठाने जा रहे हैं क्या वह उस गरीब के लिए सहायक होगा। मैं गांधी जी के सिद्धांतों पर अपने अटूट विश्वास को दोहराते हुए आप सबसे ये आग्रह करूंगा कि आप प्रतिदिन कुछ मिनटों के लिए ही सही गांधी जी के जीवन और शिक्षाओं पर अवश्य विचार करें। प्यारे देशवासियों, हम सबके लिए माता की तरह पूज्य प्रकृति गहरी पीड़ा से गुजर रही है। जलवायु परिवर्तन का संकट हमारी धरती के भविष्य के लिए गंभीर खतरा बना हुआ है। हमें अपने बच्चों की खातिर अपने पर्यावरण, अपनी ज़मीन, हवा और पानी का संरक्षण करना है। अपनी दिनचर्या में तथा रोज़मर्रा की चीज़ों का इस्तेमाल करते समय हमें अपने पेड़ों, नदियों, समुद्रों और पहाड़ों के साथ साथ अन्य सभी जीव जंतुओं की रक्षा के लिए बहुत सावधान रहने की ज़रूरत है। प्रथम नागरिक के रूप में यदि अपने देशवासियों को मुझे कोई एक सलाह देनी हो तो मैं यही सलाह दूंगा। अपने वक्त অখিল গগৈ ডাঙৰীয়া হওক, মনোৰঞ্জন তালুকদাৰ হওক, গোটেই অজিত ভূঞা হওক, গোটেইখিনিক লৈ তেওঁলোকে মিটিং পাতিছে। তাত কোনে কোনে ভোট দিছে এইটো ৰাইজে চাই আছে। ৰাইজৰ এই লিষ্টটো লাগে। আমি 22টা ভোট এক্সট্ৰা পাইছোঁ। কিছুমান আমাৰ ফ্লেগশ্বিপ আমাৰ আছে। আমি যদি খন্তেক সময়ৰ কাৰণে কওঁ যে বাকী দুখ চব লোকৰ, তেতিয়াও 4জন বিশ্বাসঘাতক কংগ্ৰেছত আছে। অতি কমেও 4জন বিধায়কে ভোট দিয়া নাই। মই যিকেইজনে ভোট দিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ পিছত প্ৰদেশ কংগ্ৰেছৰ দায়িত্বৰ পৰা ভূপেন বৰাক আঁতৰাই সাংসদ গৌৰৱ গগৈক দিবলৈ AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই আহ্বান জনাইছিল। কৰিমুদ্দিনৰ এই আহ্বানৰ 3 দিন পিছত দেওবাৰে মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে। কৰিমুদ্দিনৰ আহ্বানক নস্যাৎ কৰি AIUDFকে সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে। APCCৰ সভাপতি পদৰ পৰা ভূপেন কুমাৰ বৰাক আঁতৰাব লাগে। 3বাৰকৈ নিৰ্বাচনত পৰাজিত ভূপেন বৰাই দল চলাব নোৱাৰে। এনেবোৰ অভিযোগ তুলি আহিছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFে। ইয়াৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী পক্ষৰ 20জনকৈ বিধায়কে ক্ৰছ ভোট কৰি দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিলে। এই মহা অভিলেখ আৰু মহা অভিযোগৰ মাজতে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই সাংসদ গৌৰৱ গগৈক APCCৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছিল। কৰিমুদ্দিনে কৈছিল, মূল কথা হল কংগ্ৰেছ ৰেংকিং কৰাৰ কাৰণে গৌৰৱ গগৈ ইজ দ্য ফিট পাৰ্চন যে তেওঁক প্ৰেচিডেণ্ট পাতিলে আৰু তেতিয়াহ'লে বিজেপিৰ বিৰুদ্ধে এটা ষ্ট্ৰং যুঁজ দিয়া যায়। AIUDFৰ বিধায়ক কৰিমুদ্দিনৰ এই আহ্বান সন্দৰ্ভত 3 দিন পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লোকসভাৰ উপদলপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ক'লে, বেলেগ দলক পৰামৰ্শ দিয়াতকৈ নিজৰ দলৰ কথা চিন্তা কৰক কৰিমুদ্দিন বৰভূঞাই। AIUDFৰ বিধায়কৰ পৰামৰ্শ তেওঁলোকে নিজৰ দলক
দিলে বেছি ভাল। তেওঁলোকৰে ৰাজনীতিক দিশটো স্পষ্ট হোৱা নাই। কংগ্ৰেছৰ ধাৰাবাহিক পৰাজয় সন্দৰ্ভত দলৰ নেতৃত্বই চিন্তা কৰি আছে আৰু অনাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক লৈও মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে বুলি সাংসদ গৌৰৱ গগৈয়ে সদৰি কৰিলে। এই ফলাফল আমি কোনো সন্তুষ্ট নহয়, কিন্তু এই ফলাফল লৈ আমি বহিও নাথাকোঁ। আমি কাম কৰি যাম, সংগঠনটো আৰু মজবুত কৰিম আৰু অনাগত দিনত যে পঞ্চায়ত নিৰ্বাচন হ'ব, অনাগত দিনত যে লোকসভা নিৰ্বাচন হ'ব, অনাগত দিনত যে পিছতকৈ বিধানসভা নিৰ্বাচন হ'ব, তাৰ পৰা জোৰদাৰ তৈয়াৰী এতিয়াৰ পৰা আমি আৰম্ভ কৰি আছোঁ। ইপিনে ৰাষ্ট্ৰপতি নিৰ্বাচনত দলৰ কোন কোন বিধায়কে ক্ৰছ ভোটিং কৰিলে সেই সন্দৰ্ভতো মুখ খুলিলে গৌৰৱ গগৈয়ে। কিছুমান আমাৰ ফ্লেগশ্বিপ আমাৰ আছে আৰু এইটো মই কাৰো নাম ল'বলৈ বিচৰা নাই, কিন্তু আমাৰ দলৰ ভিতৰতো কিছু ফ্লেগশ্বিপ আছে, এইটো আমাক চাব লাগিব। যোৰহাটৰ পৰা গৌতম বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সলনি হৈছে পতাকা উৰুৱাৰ সময় আৰু নিয়ম। এতিয়াৰে পৰা দিনে নিশাই উৰুৱাব পাৰিব ৰাষ্ট্ৰীয় পতাকা। পূৰ্বৰ খাদীৰ পৰিৱৰ্তে পলিয়েষ্টাৰ আৰু মেচিনত নিৰ্মিত কাপোৰৰ পতাকাও উত্তোলনৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। আহি আছে স্বাধীনতা দিৱস। সলনি কৰা হৈছে পতাকা উৰুৱাৰ সময় আৰু নিয়ম। 20 কোটি পতাকা উৰিব সমগ্ৰ দেশতে। অহা 13 আগষ্টৰ পৰা 15 আগষ্টলৈ ভাৰতৰ আকাশত 20 কোটি তিনিবৰণীয়া উৰুৱাই ইতিহাস ৰচাৰ পৰিকল্পনা ভাৰত চৰকাৰৰ। সলনি কৰিলে পূৰ্বৰ নিয়ম। এতিয়াৰে পৰা নিশাও উৰুৱাব পাৰিব জাতীয় পতাকা। মেচিনত প্ৰস্তুত কৰা পলিয়েষ্টাৰ পতাকাৰো অনুমতি। নেশ্যনেল অনাৰ এক্ট 1971 আৰু ফ্লেগ কোড অফ ইণ্ডিয়া নিৰ্ধাৰিত নিয়ম অনুসৰি দেশত উৰুৱাব পাৰি জাতীয় পতাকা। এই নিয়মসমূহ সংশোধন কৰি চৰকাৰে প্ৰতিজন নাগৰিকক পতাকা উত্তোলনৰ ক্ষেত্ৰত উৎসাহী কৰাৰ লক্ষ্য বান্ধি লৈছে। পূৰ্বে খাদী পতাকা আৰু হাতেৰে নিৰ্মাণ কৰা পতাকা উৰুৱাতহে অনুমতি আছিল। দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত শীৰ্ষক কাৰ্যসূচী। সেয়েহে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাইছে 13ৰ পৰা 15 আগষ্টলৈকে সকলো নাগৰিকক নিজৰ বাসগৃহত পতাকা উত্তোলন কৰাৰ বাবে। উল্লেখযোগ্য যে বিনামূলীয়া পতাকাৰ আশা নকৰি সমীপৰ দোকানৰ পৰা পতাকা কিনি উত্তোলনৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘৰে ঘৰে উৰিব ৰাষ্ট্ৰীয় পতাকা। 13 আগষ্টৰ তিনিদিনীয়া কাৰ্যসূচীৰে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। হৰ ঘৰ তিৰংগা অভিযান সফল কৰিবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ। একেই আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে এইবাৰ হৰ ঘৰ তিৰংগা। 13 আগষ্টৰ পৰা 3 দিনৰ বাবে প্ৰতি ঘৰতে উৰিব ৰাষ্ট্ৰীয় পতাকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা অভিযান সফল কৰিবলৈ দেশবাসীক আহ্বান জনাই আহিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিটো চৰকাৰী দলীয় কাৰ্যসূচীতেই একেই আহ্বান জনাই আহিছে। আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি 13ৰ পৰা 15 আগষ্টলৈ প্ৰতি ঘৰতে পতাকা উত্তোলন কৰিবলৈ মুখ্যমন্ত্ৰীয়েও আহ্বান জনাইছে। লগতে সুলভ মূল্যৰ দোকান অথবা আত্মসহায়ক গোটৰ পৰা 16 টকা মূল্যত পতাকা ক্ৰয় কৰিবলৈও আহ্বান জনাইছে। ভাৰত মাতৃৰ সন্তানসকলৰ, সেইবাবে আমি সকলোৱে 18 টকা দাম দি ৰাষ্ট্ৰীয় পতাকা কিনি আমি নিজৰ ঘৰত 13ৰ পৰা 15 তাৰিখলৈকে উৰুৱাই ৰাখিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতেই দৰং জিলাত ঘৰে ঘৰে জাতীয় পতাকা প্ৰস্তুত হৈছে। মহিলাসকল এতিয়া দিনে নিশাই পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। জিলাখনৰ প্ৰতিটো আত্মসহায়ক গোটে হাজাৰ হাজাৰ পতাকা প্ৰস্তুত কৰিছে। দৰং জিলাত প্ৰায় 1,40,000 জাতীয় পতাকা সাজু কৰি তোলাত ব্যস্ত হৈ পৰিছে আত্মসহায়ক গোটৰ মহিলাসকল। দৰং জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত মণ্ডল পৰ্যায়ৰ সংগঠনসমূহে 30 জুলাইৰ পূৰ্বে নিৰ্দিষ্ট পৰিমাণৰ পতাকা প্ৰস্তুত কৰি উলিওৱাৰ সংকল্প লৈছে। ভাৰতবৰ্ষৰ 20 কোটি পৰিয়ালৰ লগতে দৰং জিলাত 1,40,000 পৰিয়ালে স্বাভিমানেৰে পতাকা ক্ৰয় কৰি স্বাধীনতা দিৱসত ঘৰৰ পদূলিত পতাকা উত্তোলন কৰিব। আমি আত্মসহায়ক গোটবিলাকে সকলোৱে লগ লাগি এই মুখ্যমন্ত্ৰী আহ্বান ক্ৰমে আমি পতাকা উত্তোলনৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। পতাকা আমি আজি 10 দিন আগৰ পৰা কৰি আছোঁ।
আমি আগতে এনেকুৱা ধৰণৰ কোনো এটা পোৱা নাছিলোঁ স্বাধীনতা দিৱসত। এইবাৰ যিহেতুকে ৭৫তম স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱস উপলক্ষে আমাক মুখ্যমন্ত্ৰীয়ে যি আহ্বান জনাইছে, এই আহ্বানক লক্ষ্য কৰি আমি ত্ৰিৰংগ পতাকা বনাই থকা হৈছে। আমাৰ আত্মসহায়ক গোটসমূহক এই দায়িত্ব দিয়া হৈছিলে। দেশবাসীয়ে হৰ ঘৰ ত্ৰিৰংগা উদযাপন কৰিবলৈ লোৱাৰ সময়তে পিছে উকা হৈ ৰৈছে গান্ধী মণ্ডপৰ সুউচ্চ পতাকাখন। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ পূৰ্ণগতিত জনাই থাকিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ